নমস্কাৰ মই ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি পঞ্চম শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিৰ 4 নম্বৰ অধ্যায় জীৱন ধাৰণৰ প্ৰণালী এই পাঠটিৰ সম্পূৰ্ণ পাঠভিত্তিক প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। এতিয়া আহা অনুশীলনীত 1ৰ ক নম্বৰ প্ৰশ্নটোত কি কৈছে যে গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা কি? তেওঁলোকে কি শস্যৰ খেতি কৰে? এতিয়া আমি জানো যে গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা হ'ল কৃষি। আৰু তেওঁলোকে কি শস্যৰ খেতি কৰে? তেওঁলোকে ধান, মাহ, সৰিয়হ, তিল, কুঁহিয়াৰ আদিৰ খেতি কৰে। সো ইয়াৰ উত্তৰত এনেদৰে লিখিবা, গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা হৈছে কৃষি। তেওঁলোকে ধান, মাহ, মৰাপাট, সৰিয়হ, তিল, কুঁহিয়াৰ আদিৰ খেতি কৰে। নেক্সট চোৱা ক নম্বৰটো, চৰ অঞ্চলত বাস কৰা লোকসকলে কি শস্যৰ খেতি কৰে? সো ইয়াৰ উত্তৰত লিখিবা যে চৰ অঞ্চলত বাস কৰা লোকসকলে সাধাৰণতে ৰবি শস্যৰ খেতি কৰে। চৰ অঞ্চলৰ মাটি পলকযুক্ত বালিচহীয়া হোৱা বাবে তাত খৰালি কালত প্ৰচুৰ পৰিমাণে মাহ, সৰিয়হ, জলকীয়া, বেঙেনা, তৰমুজ আদিৰ খেতি কৰে। নেক্সট আহা গ নম্বৰত, ঝুম খেতি কাক বোলে? এই কৃষি পদ্ধতিৰে কি শস্যৰ খেতি কৰা হয়? ঝুম খেতি ক'ত কৰা হয়? পাহাৰীয়া অঞ্চলত কৰা হয়। এতিয়া চোৱা গড় উত্তৰত এনেদৰে লিখিবা যে পাহাৰৰ এঢলীয়া ঠাইত কোৰেৰে মাটি খান্দি কৰা খেতিক ঝুম খেতি বোলে। এই কৃষি পদ্ধতিৰে ধান, মাকৈ, তিল, আদা, হালধি আদিৰ খেতি কৰা হয়। নেক্সট চোৱা ঘ নম্বৰটো, নৈ পাৰৰ লোকসকলে কিদৰে জীৱন নিৰ্বাহ কৰে? ইয়াৰ উত্তৰত লিখিবা যে নৈ পাৰৰ লোকসকলে সাধাৰণতে কৃষি কাম কৰি আৰু মাছ ধৰি জীৱিকা নিৰ্বাহ কৰে। ইয়াৰ উপৰিও এই অঞ্চলৰ লোকসকলে গৰু, ছাগলী, হাঁহ, কুকুৰা, গাহৰি আদি পালন কৰিও জীৱন নিৰ্বাহ কৰে। নেক্সট চোৱা ঙ নম্বৰটো, চাহ বাগিচাৰ শ্ৰমিকসকল কি কামৰ লগত জড়িত থাকে? ইয়াৰ উত্তৰটো হ'ব, চাহ বাগিচাৰ শ্ৰমিকসকলে বাগিচাৰ কুমলীয়া পাত ছিঙা, উদ্যোগলৈ বস্তু অনা নিয়া কৰা, যন্ত্ৰপাতি চলোৱা আদি কামৰ লগত জড়িত থাকে। নেক্সট আহা 2 নম্বৰ প্ৰশ্নত কি কৈছে? কংহৰ লগত কংহ মিলোৱা। চোৱা প্ৰাকৃতিক দিশৰ পৰা অসম এখন, ইয়াৰ লগত কোনটো হ'ব? ইয়াত চোৱা চহকী ৰাজ্য। প্ৰাকৃতিক দিশৰ পৰা অসম এখন চহকী ৰাজ্য। সো ইয়াৰ লগত এইটো মিলাই দিয়া। নেক্সট চোৱা অসমৰ ভৈয়াম আৰু পাহাৰ দুয়ো অঞ্চলতে কি দেখা যায়? চাহ বাগিচা দেখা যায়। সো ইয়াৰ লগত এইটো মিলাই দিয়া। আদিম মানুহে এইটো হ'ব অঘৰী জীৱন যাপন কৰিছিল। আদিম মানুহে অঘৰী জীৱন যাপন কৰিছিল। চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতে কি কৰে? ৰবি শস্যৰ খেতি কৰে। মিলাই ল'বা। নেক্সট আহা 3 নম্বৰত, খালী ঠাই পূৰ কৰা। ক'ত কি দিয়া আছে? খৰালি কালত পাহাৰীয়া অঞ্চলত ঢেৰ অভাৱ হয়। খৰালি কালত পাহাৰীয়া অঞ্চলত কিহৰ অভাৱ হয়? পানীৰ অভাৱ হয়। সো খালী ঠাইত লিখি দিবা পানীৰ। খটো চোৱা ভৈয়াম অঞ্চলবোৰ সাধাৰণতে ঢেৰ ভূমি। ভৈয়াম অঞ্চলবোৰ সাধাৰণতে কি ভূমি? সমতল ভূমি। তো খালী ঠাইত সমতল লিখি দিবা। গটো চোৱা পাহাৰ অঞ্চলৰ লোকসকলে সাধাৰণতে কি কৰে? পাহাৰ অঞ্চলত সাধাৰণতে কি কৰে? ঝুম খেতি কৰে। সো খালী ঠাইত লিখি দিবা ঝুম খেতি। ঝুম খেতি। নেক্সট চোৱা ঘ নম্বৰটো, অসমত পাহাৰ আৰু ভৈয়াম দুয়ো অঞ্চলতে কি দেখা যায়? আমি অলপ আগতে পালো অসমৰ ভৈয়াম আৰু পাহাৰ অঞ্চলতে দুয়ো অঞ্চলতে কি দেখা যায়? চাহ বাগিচা দেখা যায়। সো অসমত পাহাৰ আৰু ভৈয়াম দুয়ো অঞ্চলতে কি দেখা যায়? চাহ বাগিচা। খালী ঠাইত লিখি দিবা চাহ বাগিচা। ইয়াতে জাগা নোকোলাব, ইয়াতে লিখি দিছো চাহ বাগিচা। চাহ বাগিচা দেখা যায়।
নেক্সট 19 নম্বৰটো চোৱা দেশ লোকসকলে কুটিৰ শিল্পৰ লগত জড়িত হৈ থাকে কি অঞ্চলৰ লোকসকলে কুটিৰ শিল্পৰ লগত জড়িত হৈ থাকে আমি জানো গাঁও অঞ্চলৰ লোকসকলে কুটিৰ শিল্পৰ লগত জড়িত হৈ থাকে তো খালি ঠাইত লিখি দিবা গাঁও অঞ্চল গাঁও অঞ্চলৰ নেক্সট 4 নম্বৰত কি কৈছে তলত দিয়া বাক্যকেইটাৰ পৰা অশুদ্ধবোৰ বাছি উলিয়াই শুদ্ধকৈ লিখা এতিয়া তলত দিয়া বাক্যবোৰৰ পৰা আমি অশুদ্ধ বাক্যবোৰ বাছি উলিয়াব লাগে আৰু সেইবোৰ আমি শুদ্ধকৈ লিখিব লাগে এতিয়া চোৱা ক নম্বৰত কি কৈছে যে প্ৰাচীন কালত মানুহে স্থায়ীভাৱে ঘৰ সাজি উন্নত জীৱন যাপন কৰিছিল এতিয়া চোৱা প্ৰাচীন কালত মানুহে স্থায়ীভাৱে ঘৰ সাজিব পৰা নাছিল আৰু সিহঁতৰ জীৱন যাপন অতি সাধাৰণ আছিল উন্নত নাছিল সো তোমালোকে এটো অশুদ্ধ হয় তোমালোকে এনেদৰে লিখিবা যে প্ৰাচীন কালত মানুহে স্থায়ীভাৱে ঘৰ সাজি উন্নত জীৱন যাপন কৰা নাছিল এই কৰিছিলটো কাটি দি ইয়াত লিখি দিবা কৰা নাছিল এটো হৈ যাব শুদ্ধ এতিয়া নেক্সট খটো চোৱা উদ্যোগ চাকৰি ব্যৱসায় আদি নগৰ অঞ্চলৰ লোকসকলৰ জীৱিকা নিৰ্বাহৰ মূল উপায় হয় এটো শুদ্ধ হয় নগৰ অঞ্চলৰ লোকসকল উদ্যোগৰ লগত চাকৰি কৰি বা ব্যৱসায়ৰ লগত জড়িত থাকে ছয়টো শুদ্ধ হয় খ নম্বৰটো শুদ্ধ গটো চোৱা নগৰ অঞ্চলতকৈ গাঁও অঞ্চলত যান-বাহনৰ সংখ্যা কম হয় এটো শুদ্ধ হয় নগৰ অঞ্চলত যান-বাহনৰ সংখ্যা বেছি আৰু গাঁও অঞ্চলত যান-বাহনৰ সংখ্যা কম খটো চোৱা কৃষি কৰ্মৰ বাহিৰেও গাঁও অঞ্চলৰ কিছু লোকে চাকৰিজীৱী হিচাপে জীৱিকা নিৰ্বাহ কৰে হয় এটো শুদ্ধ হয় যে গাঁও অঞ্চলৰ প্ৰধান জীৱিকা কৃষি যদিও কিছু লোকে চাকৰিজীৱী হিচাপেও জীৱিকা নিৰ্বাহ কৰে সো এটো শুদ্ধ হ'ব নেক্সট 19 নম্বৰটো চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতে ৰবি শস্যৰ খেতি কৰে হয় এটো শুদ্ধ হয় নেক্সট 5 নম্বৰ প্ৰশ্নত জুইৰ আৱিষ্কাৰ কেনেদৰে হৈছিল ইয়াৰ উত্তৰ হ'ব ইয়াৰ উত্তৰ এনেদৰে লিখিবা যে আদিম কালৰ মানুহে খাদ্য সংগ্ৰহৰ বাবে হাবিত ঘূৰি ফুৰি থকা অৱস্থাত ঘটনাক্ৰমে দুটুকুৰা শিল ঘহনি খাই ফিৰিঙতিৰ উৎপত্তি হোৱা দেখিছিল সেই ফিৰিঙতিয়ে শুকান ডালপাতৰ সংস্পৰ্শলৈ আহি জুইৰ সৃষ্টি কৰিছিল এইদৰে জুইৰ আৱিষ্কাৰ হৈছিল নেক্সট 6 নম্বৰটো আদিম কালৰ মানুহে কি কামৰ বাবে শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল ইয়াৰ উত্তৰ হ'ব যে আদিম কালৰ মানুহে শিকাৰ কৰিবলৈ খাদ্য বস্তু কাটিবলৈ বা গুৰি কৰিবলৈ আৰু ছবি আঁকিবলৈ শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল নেক্সট 7 নম্বৰত কি কৈছে পাৰ্থক্য লিখা ক নম্বৰত দিয়া আছে আমাৰ গাঁও আৰু চহৰ এতিয়া চোৱা তোমালোকে উত্তৰত এনেদৰে লিখিবা যে গাঁও আৰু চহৰৰ পাৰ্থক্য লিখিব দিছে যে গাঁৱৰ জনবসতি পাতল আনহাতে চহৰৰ জনবসতি ঘন গাঁও অঞ্চলৰ যাতায়াত ব্যৱস্থা উন্নত নহয় আনহাতে চহৰৰ যাতায়াত ব্যৱস্থা উন্নত গাঁৱত যান-বাহনৰ সংখ্যা কম আনহাতে চহৰত যান-বাহনৰ সংখ্যা বেছি সো তিনিটা লিখি দিলে হ'ব নেক্সট খ নম্বৰত কি দিছে ভৈয়াম আৰু পাহাৰৰ পাৰ্থক্য লিখিব দিছে এতিয়া ইয়াৰ উত্তৰত এনেদৰে লিখি দিবা যে ভৈয়াম অঞ্চলৰ ঠাই সমতল আনহাতে পাহাৰ অঞ্চলৰ ঠাই ওখ চাপৰ ভৈয়াম অঞ্চলত যাতায়াতৰ বাবে বাটপথৰ সুবিধা বেছি আনহাতে পাহাৰ অঞ্চলত যাতায়াতৰ বাবে বাটপথৰ সুবিধা কম ভৈয়াম অঞ্চলত খোৱা পানীৰ অভাৱ নহয় আনহাতে পাহাৰ অঞ্চলত খৰালি কালত খোৱা পানীৰ অভাৱ হয়